কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক কৰিছে এটা সৰবৰাহকাৰী। বদৰপুৰ ঘাট এলেকাত আৰক্ষীয়ে 1 কোটি টকাৰ ইয়াবা টেবলেট সহ আটক কৰে এটা সৰবৰাহকাৰী। AS11 AA 5956 নম্বৰৰ বাহনৰ গোপন চেম্বাৰত সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। এক গোপন সূত্ৰৰ পম খেলি 8 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে লাভ কৰে এই বৃহৎ সফলতা। অভিযানত আৰক্ষীয়ে জব্দ কৰে 10,000 ইয়াবা টেবলেট। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলবৰ হুছেইন চৌধুৰী নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটোৰ ঘৰ কাছাৰ জিলাৰ কাটিগড়াৰ তাৰিনপুৰত। ইয়াবা টেবলেটখিনি কাছাৰৰ পৰা কৰিমগঞ্জলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। পিছত আৰক্ষীয়ে জব্দকৃত ইয়াবা টেবলেটখিনি বদৰপুৰ থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি আমাৰ এটা সোর্স ইনফরমেশন আছিলে যে কেইজনমান মানুহে আপোনাৰ নাৰ্কটিক সাবস্টেন্স ডিল কৰিবৰ কাৰণে ট্ৰাই কৰি আছে। তো এইটো বদৰপুৰ ঘাট এৰিয়াত আমি এটা ট্ৰেপ লগাইছিলোঁ। তো একৰ্ডিংলি আমি দুপৰীয়া 3টামান বজাত আমি এজন একিউজক আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেওঁৰ নাম দিলৱাৰ হুছেইন চৌধুৰী, 23 বছৰ বয়স, সান অফ মুটিবুৰ ৰহমান চৌধুৰী, ভিলেজ নাৰায়ণপুৰ, পাৰ্ট 1 PS কাটিগড়া, ডিষ্ট্ৰিক্ট কাছাৰ। আৰু তেওঁৰ পজিশ্যনত আমি এপ্ৰক্সিমেটলি 10,000 নাম্বাৰছ অফ ইয়াবা টেবলেটছ আমি পাওঁ নিয়াৰ বদৰপুৰ ঘাট চাৰ্কল অফিচ। আৰু তেওঁৰ পজিশ্যনত আমি এটা গাড়ীও পাওঁ, AS11 AA 5956 ব্লেক কালাৰ এক্সপ্ৰেছত। তেওঁ সেই গাড়ীটোত মানে গাড়ীখনত এই 10,000 ইয়াবা টেবলেটছ তেওঁ মানে ডিলিং কৰিবৰ কাৰণে লৈ আহিছিলে। আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ। যিখিনি আমাৰ চিষ্ট ইয়াবা টেবলেট আছে ইয়াৰ ভেলিউ হ'ব এপ্ৰক্সিমেটলি 1 crore। আৰু এতিয়া আমি প্ৰিলিমিনাৰী যিখিনি আমাৰ ফৰ্মেলিটি আছে আমি এইখিনি মানে অবজাৰ্ভ কৰি এইখিনি চিজ কৰিছোঁ নাৰ্কটিক ছাবষ্টেন্সেছ। আৰু আমাৰ NDPS এক্টত আমি এটা কেছ ৰেজিষ্টাৰ কৰিম। আৰু বাকী যিখিনি মানুহ জড়িত হৈ আছে এইটো ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ আমি এইটো ওলাবৰ কাৰণে চেষ্টা কৰিম। কৰিমগঞ্জৰ পৰা শুভংকৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।